মৰমৰ ছাত্ৰ-ছাত্ৰী আমি অনুশীলনী 1C অংকসমূহ কৰি আছিলোঁ 1C আজি 2 নম্বৰ অংকটোৰ B নম্বৰ অংকটো কৰো আহা 2ৰ B অংকটো আমি শিকি আছিলোঁ যে যোগফল উলিওৱা যে যোগফল কেনেকৈ কৰিব লাগে আমি এটোত আঙুলিত কেনেকৈ হিচাপ কৰিব পাৰে হে পদ্ধতিটো শিকিলো আজি আমি এটা বেলেগ পদ্ধতি শিকিম যদি সেই ভিডিওটো নাইছো তেতিয়াহলে চাবা আৰু কেনে পাইছা জনাবলৈ নাপাহৰিবা দেই আজিলৈ আহা আমি এটা বেলেগ টেকনিক এটা লগাও আমি এই টেকনিকত শিকিম চাবা আমি যোগ অংক এটা কৰিবলৈ যাওঁতে সদায় আমি বাওঁ ফালৰ পৰা কৰো অৰ্থাৎ এককৰ ঘৰৰ পৰা কৰো এটা চোৱা ইয়াত এককৰ ঘৰৰ লাইন দহকৰ শতকৰ হল হাজাৰৰ হল অযুতৰ হল একক দহক শতক হাজাৰ অযুত নিযুতৰ তাৰপিছত একক দহক শতক হাজাৰ অযুত লাখ লাখৰ ঘৰত তাৰপিছত নিযুতৰ ঘৰত হল এতিয়া চাবা যে এককৰ ঘৰৰ অংকটো এতিয়া চোৱা 1 আছে 4 আছে 2 আছে ন এতিয়া আমি প্ৰথমতে 1 ধৰিলো ন 1 তাৰপিছত চোৱা এটা 4টা আছে না 4 বাৰ দিব লাগিব 2 একটোটো মুখত থবা 1 2 3 4 5 হল 6 7 2 আছে দুবাৰ লবা 6 7 হল তো 7 পাতি দিলো আমি নেক্সট তো 6 6 6 দুটা 6 আছে দুটা 6 থাকিলে মানে 2 এৰে পূৰণ কৰিবা 2 6 গুণ 12 একে 13 13 হয় না 13 3 বহিব এক কলিব দেই এই একটো কলি যাব 3টো বহিব তাৰপিছত চাবা যে 2 আছে না 2 2 ন 3 4 5 হল 7 8 9 10 হল 4 বাৰ হলো 2 3 4 5 6 7 8 9 একে কিমান আছিল 10 10ৰ 10 হৈছে 10ৰ শূন্যটো বহিব একটো আকৌ কলিব হল তাৰপিছত 9 আছে 9 10 11 10 11 9 10 11 12 13 এক কলিছিলে 14 14ৰ এই 4টো বহিব আকৌ এক কলিব হয় না এসো 3 3 4 হল 5 6 7 8 9 10 11 12 12 এক কৈছিলে কে 13 ন 13 3 বহিব এইটো উকলিব 3 হল এতিয়া 1 0 1 এইটো এক উকলি আছিল একে 1 কিমান হ'ব 2 5 5 ৰ লগত একো নাই ন যোগ কৰিব লাগে এইটোই অংকটো হল একদম সহজ হয় না আমি এই ধৰণে যেতিয়া শিকি যাম কৰি যাম আমি এনে ধৰণৰ কৌশলসমূহ শিকি যাব লাগিব দেই এতিয়াৰ পৰা তেতিয়াহে আমি অংকসমূহ দেখাৰ লগে লগে আমি চিনি পাম যে এনেকৈ কৰিব আছে এনেকৈ এই উত্তৰটো উলিয়াব পাৰি আমি যিমান পাৰো সহজ আৰু সৰল উপায়েৰে শিকি যাব লাগিব যাতে সময়সমূহ বাচে আমাৰ পৰীক্ষাত কোনো অসুবিধা নহয় তাৰ বাবে আমি এনে ধৰণৰ অংক কৰি গৈ থাকিব লাগিব হ'ব যদি এতিয়ালৈকে ভিডিওটো চাই আছা তেতিয়াহলে ভাবিছো মই তোমালোকে নিশ্চয় মোৰ পঢ়ুৱা পদ্ধতিটো ভাল পাইছা আৰু যদি ভাল পাইছা তেতিয়াহলে লাইক এটা কৰিবা যিমান পাৰা বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা লগতে কৈ থওঁ যদি চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰিছা তেতিয়াহলে সাবস্ক্ৰাইব কৰি লোৱা এতেই বেল আইকনটো টিপি থবা দেই তেতিয়াহে সময়মতে মোৰ ভিডিওসমূহ পাই থাকিবা আজিলৈ হ'ব অন্য এটা অংক লৈ আকৌ অন্য পদ্ধতিৰে আমি শিকিবলৈ চেষ্টা কৰি যাম যাতে আমাৰ অংক কৰাত কোনো অসুবিধা নহয় অৰ্থাৎ যোগ কৰাত কোনো অসুবিধা নহয় নেক্সটত আমি নেক্সট পদ্ধতিতে শিকিম যদি তোমালোকে ৰেগুলাৰ চাই থাকা তেতিয়াহলে মোৰ ভিডিওসমূহ পাবা আজিলৈ হ'ব এতে ৰাখো বাই